বিৰোধী দল হিচাপে একতা এটা জাষ্ট দেখুৱাব লাগে কাৰণে তেওঁলোকে মানুহৰ মাজত এটা এখন নাটক কৰে আৰু এই নাটকখন কৰি তেওঁলোকে 10 দিন 5 দিন যায়হে লগে লগে অখিল গগৈ এটা এনেকুৱা ধৰণৰ ৰিয়েকশ্যন দি দিয়ে একশ্যন দি দিয়ে যে যিটো যোগেদি বুজা যায় যে আচলতে তেওঁলোকৰ কোনো আলোচনাই হোৱা নাছিল আমাৰ অখিল গগৈয়ে মাইক্ৰফোনৰ সন্মুখত টিভিৰ সন্মুখত তেওঁ ক'লে যে গাঁওবুঢ়াৰ দৰে বহি থাকিলে নহ'ব তাৰমানে তেওঁ তাৰ যোগেদি দুটা কথা তেওঁ মানে মানুহক বেয়াকে আক্ৰমণ কৰি আছে প্ৰথম কথা হ'ল তেওঁ গাঁওবুঢ়াসকলক আক্ৰমণ কৰিছে গাঁওবুঢ়াসকলক বুজাব খুজিছে তেওঁলোক নিষ্কৰ্মা একো কাম নাই তেওঁলোক বহি থাকে তেওঁ নিজৰ গুট যিটো গুট বন্ধন কৰিব বিচাৰিছে বিৰোধী দলৰ নেতাসকলকে তেওঁ সন্মান দিব নোখোজে তেওঁ সদায় আমাৰ সিএম ছাৰে কোৱাৰ দৰে সদায় গাখীৰত নিমখ ঢলা কাম কৰি থাকে গতিকে ভৱিষ্যতৰ দিনত এই জোট বন্ধন কেতিয়াও তেওঁলোকে কৰিব নোৱাৰে এটো একেবাৰে মিছা কথা কাৰণ তেওঁলোকৰ কোনো আদৰ্শৰ মিল নাই গতিকে তেওঁলোকে এখন সপোনৰ চৰকাৰ তেওঁলোকে পাতি থাকিব পাৰিব বাস্তৱ কাহিনীও তেওঁলোকৰ চৰকাৰ হ'বই নোৱাৰে কাৰণ কংগ্ৰেছ আজি তাৰিখত হেতু অৱস্থাত নাই কংগ্ৰেছ একেবাৰে এটা দাঁত নোহোৱা বাঘৰ দৰে এটা অৱস্থা আৰু ক'ব গ'লে তেওঁলোক কাগজৰ বাঘ গতিকে কংগ্ৰেছে কেতিয়াও চৰকাৰ কৰিব নোৱাৰে লুৰিন গগৈতো আজি তাৰিখত ৱাৰ্ড মেম্বাৰ এজনো নাই গতিকে হেজন গগৈ আৰু সপোন দেখি থাকিটো লাভ নাই অখিল গগৈ অৱস্থা কি যোৱা 5টা বছৰ শিৱসাগৰত সেৱা কৰাৰ পাছত দুখন পঞ্চায়ত তেওঁ জিকাব নোৱাৰিলে এজন কাউন্সিলৰ জিকাব নোৱাৰিলে তাতকে আৰু দুৰ্ভাগ্যীয়া মানুহ কোন থাকিব পাৰে গতিকে ৰাজনৈতিকভাৱে তেওঁলোক নিষ্ফল আৰু অসমত তেওঁলোকৰ বৰ্তমান প্ৰাসংগিকতাটো একেবাৰে নাইকিয়া হৈ গৈছে কাৰণ তেওঁলোক ইমান চতুৰ যে তেওঁলোকৰ চতুৰালি এতিয়া আৰু ৰাইজে বুজি পাইছে